Hello everyone, welcome to ClassFix Academy of Civil Services. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম APSC ৰ ফালৰ পৰা যি কম্বাইন্ড কম্পিটিটিভ এক্সামৰ নোটিফিকেশন আহিছে সেই নোটিফিকেশনৰ ডিটেইলছ। সো আসাম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ APSC ৰ ফালৰ পৰা আজিৰ তাৰিখ 10 এপ্ৰিল 2026 তাৰিখে নোটিফিকেশন আহিছে ফৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন অফ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025। সো 2025 বুলি ক'লে APSC 1 ইয়াৰ ডিলে চলি আছে অৰ্থাৎ যেটো পৰীক্ষা 2025ত হ'ব লাগিছিল হেতু পৰীক্ষা APSC 2026ত কণ্ডাক্ট কৰি আছে। যিকি নহওক APSC CC 2025ৰ নোটিফিকেশনত কি আছে সবিশেষ আমি ডিসকাস কৰিম। সো ভিডিওটো হেকলৈকে চোৱাৰ পিছত যদি আপোনালোকৰ কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কমেন্ট সেকশনত সুধিব পাৰে, আমি ডেফিনেটলি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ যত্ন ল'ম। So first of all APSC ফালৰ পৰা যি নোটিফিকেশন আহিছে তাতে এইবেলি পোষ্টৰ সংখ্যা যথেষ্ট কমিছে। যেনেকৈ আপোনালোকে ইয়াতে দেখা পাইছে আসাম সিভিল সাৰ্ভিসৰ কাৰণে মুঠ পোষ্ট আছে কেৱল 45টা। 45টাৰ ভিতৰত আমি 26টা ওপেন ক্যাটাগৰীৰ আৰু বাকিবিলাক আমি ৰিজাৰ্ভ ক্যাটাগৰীৰ পাম। তাৰ পিছত আসাম পুলিচ সাৰ্ভিসত মুঠ আছে 6টা, তাৰ পিছত দ্বিতীয়ৰ বাবে আছে 3টা, তাৰ পিছত সুপাৰিনটেণ্ডেণ্ট অফ এক্সেছৰ আছে আপোনালোকৰ এটা, তাৰ পিছত এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ সোসাইটিছৰ আছে 2টা, এনেকৈ 2টা, তাৰ পিছত 5টা, এটা, 8টা, 4টা, এনেকৈ মিলাই কিনে মুঠ পোষ্ট আছে 78টা। সো APSC ফালৰ পৰা যি CCE অনুষ্ঠিত হ'ব এটো পৰীক্ষা অনুষ্ঠিত হ'ব মাত্ৰ 78টা পোষ্টৰ কাৰণে, যেটো মানে বহুত কম। সো ইমান কম হোৱাৰ কাৰণটো কি হেতু বাৰু আমি ডিসকাস কৰিম বাৰু। তো যি কি নহওক আপোনালোকৰ মানে 78টা পোষ্টৰ কাৰণে ভ্যাকেন্সি আহিছে আৰু ACS ৰ পোষ্ট ঠিক ঠাক আছে বুলি ক'ব পাৰি, কাৰণ 78টাৰ ভিতৰত যদি টোটাল 45টা ACS ৰ পোষ্ট আছে তেতিয়াহ'লে নাম্বাৰটো বহুত ভাল, মানে টোটাল পোষ্টৰ লগত কম্পেয়াৰ কৰিলে। যি কি নহওক এতিয়া ক্যান্ডিডেটসকলে প্ৰিপাৰেচন কৰিবই লাগিব, পৰীক্ষাত বহিবই লাগিব, আৰু ইমান দিনে যিসকল ক্যান্ডিডেট প্ৰিপাৰেচন কৰি আছে সবে বাৰু পৰীক্ষাত বহিব। কম্পিটিশনটো এইবেলি বহুত বেছি টাফ হৈ যাব আৰু মানে যেটো কাট অফ মাৰ্ক এইবেলি যথেষ্ট ইনক্ৰিজ হ'ব, কাৰণ 78টা পোষ্টৰ এগেইনষ্টতে প্ৰিলিমছত ক্যান্ডিডেটসকলক ল'ব, তাৰ এগেইনষ্টত আকৌ মেন্সত আহিব, তাৰ পিছত আপোনালোকৰ ফাইনেলত মেৰিট লিষ্ট ওলাব। সো যি কি নহওক 78টা পোষ্ট থকাৰ কাৰণে প্ৰিলিমছতো কম স্টুডেন্টক মাতিব, সেই কাৰণে কাট অফটো বহুত হাই যোৱাৰ চান্স আছে, কম্পিটিশনটো বহুত বেছি এইবাৰ হ'ব। সো এতিয়া কথাটো হ'ল যে এক্সামিনেশ্যন চেণ্টাৰ মানে পৰীক্ষাটো আপোনালোকৰ ক'ত হ'ব তাৰ বিষয়ে ডিটেইলছ দিছে। সো ইয়াতে লিখা আছে, আপোনালোকে এবাৰ চাই ল'ব ভিডিঅ'টো পজ কৰি কিনে। সো ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট নেমবিলাক দিয়া আছে, যোনটো ডিস্ট্ৰিক্ট আপোনাৰ কমফৰ্টেবল হয় সেই ডিস্ট্ৰিক্টত আপোনালোকে পৰীক্ষাটো দিব পাৰিব। তাৰ পিছত এতিয়া হৈছে আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব পাৰে। সো পৰীক্ষাৰ টেন্টেটিভ ডেট যেটো আছে 5 জুলাই 2026। সো পৰীক্ষাৰ বেছি টাইম নাই, বহুতে এক্সপেক্ট কৰি আছিল যে পৰীক্ষা দেৰিকে হ'ব, অক্টোবৰ নৱেম্বৰ মানত হ'ব, কিন্তু নহয়, পৰীক্ষা আপোনালোকৰ 5 জুলাই 2026 দেওবাৰ দিনা হোৱাৰ সম্ভাৱনা আছে। তো যেহেতু APSC এ টেন্টেটিভ ডেটটো দিছে, সো মোষ্ট প্ৰবাবলি এইটো ডেটতে পৰীক্ষা হ'ব। হাতত আপোনালোকৰ প্ৰায় 2 মাহমান সময় আছে। সো খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক এতিয়া, আৰু প্ৰিলিম স্পেচিফিক আপোনালোকে পঢ়ক, কম্পিটিশন বহুত বেছি টাফ হ'ব। বহুত স্টুডেন্ট 2 বছৰ 3 বছৰৰ পৰা পঢ়ি আছে। সো এনেকুৱা যদি স্টুডেন্ট আছে যে 6 মাহ বা 7 মাহৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছে, তেওঁলোকে প্ৰিলিমছটো বহুত ভালকৈ উলিয়াব লাগিব, মই বাৰ কৈছোঁ কিন্তু, ঠিক আছে। অলৰাইট, সো ইয়াতে আপোনালোকে গ্ৰেড পে আৰু পে স্কেলবিলাক দেখা পাইছে, ইয়াতে ডেফিনেটলি পে স্কেল আৰু আদাৰ এলাউৱেঞ্চেছবিলাক ইয়াতে আছে। সো এবাৰ ভিডিঅ'টো প'জ কৰি আপোনালোকে চাব পাৰে, কোনো অসুবিধা নাই। সো এপ্লাই আপোনালোকে কৰিব পাৰিব 13 এপ্ৰিলৰ পৰা। 13 তাৰিখ 2026 এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন, আৰু 3 মে 2026 লৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন চলিব, আৰু পে'মেণ্ট আপোনালোকে কৰিব পাৰিব 5 মে লৈকে, ঠিক আছে। সো আপোনালোকে 13 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, তাৰিখটো আপোনালোকে মনত ৰাখিব, খুব ধুনীয়াকৈ আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ যদি চাই এপ্লিকেশ্যন ফি কিমান হয়। সো এপ্লিকেশ্যন ফি আপোনালোকৰ জেনেৰেলৰ বাবে হৈছে 250 টকা, আৰু যদি OBC হয় তেতিয়াহ'লে 150 টকা, SC ST বা BPL কেটেগৰী, PWD বা ফিজিকেল ৱৰ্কছ ডিজেবিলিটিৰ ষ্টুডেণ্টসকলে একো পইচা দিব নালাগে, আৰু ওমেন অৰ্থাৎ মহিলাসকলেও একো পইচা দিব নালাগে। সো ফি পেমেণ্টৰ ষ্ট্ৰাকচাৰটো এনেকুৱা আছিল আপোনালোকৰ, ঠিক আছে।
আৰু আপোনালোকৰ ইয়াতে কিছু ডিটেইলছ তেওঁলোকে দিছে আপোনালোকৰ এজ লিমিট দিছে এজ লিমিট আপোনালোকৰ মিনিমাম এজ লিমিট হ'ব লাগিব 21 ইয়াৰ্ছ আৰু মেক্সিমাম আপোনালোকৰ এজ হ'ব পাৰিব 38 ইয়াৰ্ছ এজৰ ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যনো আছে যেনেকৈ 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব SC ST কেণ্ডিডেটসকলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব OBC MOBCৰ কেণ্ডিডেটসকল আৰু 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব মানে PWD কেণ্ডিডেটসকলে ঠিক আছে আৰু তাৰপিছত ইয়াতে আপোনালোকৰ ৰিলেক্সেশ্যন আছে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত চ' এজ ৰিলেক্সেশ্যন ইজ এডমিছেবল অনলি ইন কেছেছ ৱেৰ ৰিজাৰ্ভেশ্যন অফ এক্স ছাৰ্ভিচমেন ইজ এপ্লিকেবল দেয়াৰ ইজ ন' পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন কেটেগৰী চ' পোষ্ট কোনো ৰিজাৰ্ভেশ্যন নাই অ'কে কেৱল এজ ৰিলেক্সেশ্যন তেওঁলোকে পাব চ' এয়াই আছিলে আপোনালোকৰ ডিটেইলছখিনি চ' আপোনালোকে অলৰেডি জানে APSCৰ দুটা পৰীক্ষা হয় পেপাৰ 1 আৰু পেপাৰ 2 চ' পেপাৰ 1টো আপোনালোকৰ CSET হয় আৰু পেপাৰ 1টো আপোনালোকৰ জেনেৰেল ষ্টাডিজ হয় আৰু পেপাৰ 2টো আপোনালোকৰ CSET হয় চ' 200 নম্বৰৰ পৰীক্ষা হয় 2 ঘণ্টাত পৰীক্ষা হয় ঠিক আছে চ' ষ্ট্ৰাকচাৰটো আপোনালোকে অলৰেডি চবেই গম পায় বাৰু চ' সেইটো বিষয়লৈকে মই নাযাওঁ আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলে মেইনছৰ আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব প্ৰচেছটো বাৰু আপোনালোকে গমেই পায় যি কি নহওক এয়া আছিলে আপোনালোকৰ ডিটেইলছ আৰু ইয়াতে আপোনালোকৰ মেইনছৰ গোটেই কথাখিনি লিখিছে চ' মেইনছৰ কথাখিনি আমি মেইনছৰ সময়ত পাতিম বাৰু আৰু এতিয়া আপোনালোকৰ জাষ্ট প্ৰিলিমছৰ ফৰ্ম ফিল আপটো কৰিব লাগে চ' প্ৰিলিমছৰ ফৰ্ম ফিল আপটো কৰক আৰু খুব ধুনীয়াকৈ পৰীক্ষাটো দিয়ক চ' মুঠৰ ওপৰত কথাটো হ'ল যে APSCৰ ফালৰ পৰা এইবেলি কিন্তু পোষ্ট মানে যথেষ্ট কমিছে মানে কমাৰ কাৰণটো বহুত আছে বাৰু তো যি কি নহওক বিভিন্ন কাৰণৰ পোষ্টটো কমিব পাৰে চ' বেলেগ এটা ভিডিঅ'ত এইটো ডিছকাছ কৰা যাব চ' এতিয়া কথাটো হ'ল যে আমি পঢ়িব লাগে ভালকৈ আৰু প্ৰিলিমছটো বহুত ধুনীয়াকৈ ক্লিয়াৰ কৰিব লাগে ভাল মানে মাৰ্কৰ সৈতে কাৰণ এইবেলি কিন্তু প্ৰিলিমছত ভাল মাৰ্ক নাথাকিলে প্ৰিলিমছ কোৱালিফাই নহ'ব তো সেইবাবে চবকে কৈছোঁ ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগে আৰু আমি ক্লাছ ফিক্স ACS অৰ্থাৎ ক্লাছ ফিক্স একাডেমি অফ চিভিল ছাৰ্ভিচেছ চেনেলত আমি প্ৰিলিমছ স্পেচিফিক ক্লাছেছ আনিম চ' অহাকালিৰ পৰা ষ্টাৰ্ট হৈ যাব চ' ক্লাছেছবিলাক ৰেগুলাৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিলে হ'ল আৰু যদি কিবা অসুবিধা থাকে আমাক সুধিলে হ'ল কমেণ্ট ছেকশ্যনত আমি ডেফিনেটলি ৰিপ্লাই কৰিম চ' বাই বাই টেক কেয়াৰ ভালকৈ প্ৰিপাৰেশ্যন চলাই থাকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই ওৱান্স এগেইন টেক কেয়াৰ